এতিয়া বিৰোধী সিদিনাটো লগোৱা আলোচনা কৰা নাই। আমি জানা সিদিনা লুৰিণৰ বিয়াৰ আলোচনা কৰিছে আৰু তাৰে পিছদিনা দিল্লীত যাই তেওঁ কেজৰিৱালৰ লগত লগ হৈছে। গতিকে বিৰোধীটো তেওঁলোকৰ হ'ল ধূলাৰ খেলা। ধূলাত যেনেকৈ আমি সৰুতে ধূলাৰ খেলা খেলিছিলোঁ, অলপ পানী দি লাৰু বান্ধো, অলপ পিছতে ভাঙি যায়। কিন্তু আমিও UPPL AGPৰ লগত একেলগে ঐক্যমতত আমি নিৰ্বাচন খেলিছোঁ। আমাৰ ২৬লৈকে গোটবন্ধন আছে আৰু থাকিব, আৰু ইয়াৰ পিছতো গোটবন্ধন আমাৰ থাকিব। আমাৰ গোটবন্ধনৰ কংক্ৰিট যেনেকৈ পকাৰ ৱাল এখন, ঢালাই ৱাল এখনৰ নিচিনা আমাৰ কংক্ৰিটেৰে গঠিত আমাৰ জোটবন্ধন, আৰু তেওঁলোকৰ হ'ল ধূলাৰ গোটবন্ধন। BPF আমাৰ ফ্ল'ৰত আছেই বিধানসভাত, আৰু এতিয়া আমাৰ NDAত তেওঁলোকে সক্ৰিয় সদস্য হৈ যোগদান। আৰু ভাৰত চৰকাৰে বিকাশৰ লগত কোনো কম্প্ৰমাইজ নাই। ৰাস্তা ঘাট সকলো দিশতে ইণ্ডাষ্ট্ৰী বিকাশ, সেই বিকাশ। তাৰ ভিতৰত এতিয়া অসম চৰকাৰে বিশেষকৈ আমাৰ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত বেছি গুৰুত্ব দিছে। প্ৰত্যেকখন স্কুলত আমি ৭ কোটিকৈ টকা দি আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। কিছুমান স্কুল হৈ গ'ল আৰু কিছুমান স্কুল আৰম্ভ হৈছে, আৰু তথাপি কিছুমান স্কুল, বহুত স্কুলটো আছে আপোনালোকে জানে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, যিবিলাক স্কুলত আমি ৭ কোটিকৈ টকা দিব পৰা নাই, সেইবিলাক স্কুলত সৰ্বশিক্ষাৰ পৰা ১৮ লাখকৈ টকা দিছে। আৰু এটা ছায়েন্স এণ্ড মেথছ ইণ্টিগ্ৰেটেড বিল্ডিঙত আৰম্ভ কৰিলোঁ। মোৰ সমষ্টিত 12টা আহিছে, আৰু তাৰ ভিতৰত 8টা, আজি 8টা হ'ল। 8টা আমি 8টা আধাৰশিলা স্থাপন কৰিলোঁ। মইনামতী গাৰ্লছ স্কুল এখন মৰগাঁও হাতীনাপুৰতে, আৰু ইয়াৰ আগতে মই কৰিলোঁ পুথিমাৰী, সেইখনো মোৰ জিপিৰ ভিতৰতে। গতিকে আজি এই দুখন কৰিলোঁ। কালি 2খন হৈছিল আমাৰ গমুৰাত, পৰহি এখন হৈছিল, আৰু অহাকালি 3খন হ'ব। এনেকৈ আধাৰশিলা স্থাপন কৰিলোঁ। এওঁলোকক সময় বান্ধি দিয়া হৈছে 3 মাহ। 3 মাহৰ ভিতৰত এই কাৰ্যখিনি শেষ কৰিলে, বিশেষকৈ ছায়েন্স আৰু মেথছৰ ওপৰত ল'ৰা ছোৱালীয়ে অলপ ভয় কৰে। এতিয়া যেতিয়া আমি এই ছায়েন্স এণ্ড লেব হ'ব, আৰু লেবত যেতিয়া বস্তুটো পুংখানুপুংখভাৱে বুজাই দিব পাৰিম, তেতিয়া ছাত্ৰ ছাত্ৰীৰ সেই ভয়টো নোহোৱা হৈ যাব। গতিকে সেয়ে মই অসম চৰকাৰ, ভাৰত চৰকাৰক শুভেচ্ছা দিছোঁ এনেকুৱা আঁচনি এটা লোৱাৰ বাবে, আৰু গোটেইখিনি কাম মই চোৱা চিতা কৰিছোঁ। অতি সোনকালে 3 মাহৰ ভিতৰত এই কামখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।